আৰু বেছি দিন নাই অসমত চৰকাৰী স্কুলগিলাখান বন্ধ হ'বা মানে বেছি দিন নাই। কিয় কৈছোঁ, বৰ্তমান অসমৰ প্ৰতিটো চহৰৰ অলিয়ে গলিয়ে মানে কি হৈছে, চৰকাৰী স্কুলতকৈ মানে প্ৰাইভেট স্কুলৰ সংখ্যা মানে বেছি হৈ গৈছে। কাৰোবাৰ হাতত দুটামান টকা জমা হৈছে, কি কৰিছে, ক'ৰবাত অলপ মাটি কিনছে, এখন স্কুলকে খুলি দিওঁ, হয়নে নহয় কওকচোন। এতিয়া চাব, তাকে দেখাত দেখি কি কৈছে, এতিয়া আমাৰ এনা আনিছে হাজিৰা কৰি খোৱাগিলাইও চৰকাৰী স্কুল বাদ দি কিনে প্ৰাইভেট স্কুলত পঢ়িছে। এতিয়া মই কোৱা নাই যে ল'ৰাটো বা ছোৱালীজনী ল'ৰাটোক শিক্ষিত কৰিব নালাগে বুলি, শিক্ষিত কৰক, আচল দোষটো ক'ত আমি সেইটোহে ওলাব লাগিব, হয়নে নহয়। আপুনি জানেনে, শিক্ষাক বেপাৰ হিচাপে লৈ পইচা ইনকাম কৰাটো দণ্ডনীয় অপৰাধ। এতিয়া চাওক, বহুত জেগাত দেখা পাই আছোঁ, স্কুল বনাই প্ৰতিটো শ্ৰেণীত কি থাকে, 5টা 6টা ষ্টুডেণ্ট, সেইকেইটা চলিক লৈ মাষ্টৰকেইটাই দৰমহা 20-30 হাজাৰ 50-60 হাজাৰ টকা দৰমহা লৈ চলিকেইটাক পঢ়াই আছে। আৰু এনাহেন হৈছে একচাম মাষ্টৰ স্কুলত চলি পঢ়াব যায়, যেতিয়া আকৌ গৰুক পানী খুৱাব আহে, গৰুটোক বা পানী খোৱালাক না নাই, আৰু কি কৰে, চলিক লেজাৰ সময়টো দি কিনে নিজৰ চলিক স্কুলত পৰাই লৈ আহে, নিজৰ চলিটোক স্কুলত ছুটি দেই, চলিটোক প্ৰাইভেট স্কুলৰ পৰা লৈ আহি থৈ বাইপাকে আৰু স্কুলত যায় ডিউটি কৰিব। এনাহেন হৈছে একচামে স্কুলত যাই কিনে কি কৰে, ঘৰৰ গৰুটোক পানী খুৱাইছে নে নাই ঘৈণীয়েকে তাকে মাথা মাৰি থাকে একচাম মাষ্টৰে। এতিয়া চাব, মেইন কথাটো হ'ল কি, হওক প্ৰাইভেট স্কুলো লাগে, আমাক চৰকাৰী স্কুলো লাগব। কিয় কৈছোঁ, চৰকাৰখন থাকিল কিয়, চৰকাৰী যদি স্কুলকেইখন যদি নচলে, এই প্ৰাইভেট স্কুলবোৰে বৰ্তমান চৰকাৰী স্কুলবিলাখনক মানে বন্ধ হোৱাৰ দিশত গতি কৰি আছে। আজি প্ৰতিগৰাকী মাক দেউতাকে কি কৰে, নিজৰ ছোৱালীটো ইংলিছ মিডিয়ামত পঢ়াব ইচ্ছা কৰে, হয়নে, ইংলিছ মিডিয়ামত পঢ়ায়। কিয় আমাৰ অসমত দুখন ভাল চৰকাৰী ইংলিছ মিডিয়াম স্কুল কিয় গঢ়ি উঠিব নোৱাৰে, য'ত নেকি আমাৰ হাজিৰা কৰি খোৱা চলিবিলাখানে পঢ়িব কিয় নোৱাৰে, কিয় দুখন সেনেকুৱা স্কুল গঢ়িব, প্ৰতিটো অঞ্চলত গঢ়ি দিব নোৱাৰে দুখন ইংলিছ মিডিয়াম স্কুল, চৰকাৰী স্কুল, য'ত নেকি আমাৰ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ পঢ়িব পাৰে। চৰকাৰে লাখ লাখ টকা খৰচ কৰি স্কুলবিলাক বনাই আছে, অংগনবাদীবিলাক বনাই আছে, কিন্তু অংগনবাদীত ল'ৰা ছোৱালী নাই, স্কুলত ল'ৰা ছোৱালী নাই। তাতে কি হৈছে, কেৱল মাষ্টৰকেইটাই দৰমহা মোটা দৰমহাকেইটা লৈ আছে, স্কুলত কিন্তু ষ্টুডেণ্ট নাই। এনাহেন হৈছে দখা, কিছুমান স্কুলটো প্ৰায় মাৰাই গৈছে, কিছুমান মাষ্টৰৰ এনাহেন হৈছে চাকৰিও মাৰা গৈছে, তোৰ স্কুলত ষ্টুডেণ্টেই নাই, তোৰ চাকৰি কি আৰু থাকিব, এনাহেনো হৈছে কিছুমানৰ। এনাহেন কথা, বহুত স্কুল আমাৰ চকুৰ আগত, মই আমাৰ অঞ্চলত 3খনমান স্কুল বৰ্তমান মাৰা গৈছে, ষ্টুডেণ্ট নাই, কাক লৈ পঢ়াব স্কুলখন, মাষ্টৰে কাক লৈ পঢ়াব, এনাহেন হৈছে। এইগিলাখান যে কথা মই কৈছোঁ, আগচামানৰ পৰা গা পুৰিব, গা জ্বলব। এতিয়া চাব, এই পাৰ্মিশ্যনবিলাক দিয়ে কোনে, প্ৰাইভেট স্কুলবিলাক খোলাৰ পাৰ্মিশ্যন যিবিলাক দিয়ে কোনে, চৰকাৰেতো দে, পাৰ্মিশ্যন নোলোৱাকৈ এখন স্কুল নিজে গঢ়ি উঠিব নোৱাৰে নহয়, নিশ্চয় পাৰ্মিশ্যন পাছ কৰিব লাগিব, তাৰে পিছত এখন স্কুল গঢ়িব তাতে, কথাটো সেনাহেন। এতিয়া এই প্ৰাইভেট স্কুলবিলাক খুলি চৰকাৰী স্কুলবিলাক যে বন্ধ হৈ আছে, চৰকাৰখন আমাৰ প্ৰয়োজন থাকিল কি, যদি আমি প্ৰাইভেটতে ল'ৰা ছোৱালী পঢ়াব লাগে হাজিৰা কৰি, যদি আমি বস্তু দামতে কিনি খাব লাগে, যদি আমি চৰকাৰৰ বুলছি, যদি চৰকাৰৰ পৰা বস্তু এটা আমি ভালকৈ ফ্ৰী মতেই নাপাওঁ, 1 নম্বৰ কথা, প্ৰাইভেট স্কুলবিলাক কমাই দিয়ক, গভমেণ্ট স্কুলবিলাক বেছিকৈ উলিয়াই দিয়ক। আৰু বিশেষকৈ কিছুমান একচাম মাষ্টৰৰ ল'ৰা ছোৱালীবিলাকৰ মই কথা ক'ব গৈছোঁ, মানে নিজে মাষ্টৰ স্কুলত গৈ ল'ৰা ছোৱালীকেইটাক ফাপলামি কৰি পঢ়াই থৈ আহিব, আৰু নিজৰ ছোৱালীটোক কিন্তু ভাল ষ্টেণ্ডাৰ্ড স্কুল এখনত দি পঢ়া শুনা কৰায়। সেইকাৰণে আমাৰ হাজিৰা কৰা ল'ৰা ছোৱালীগিলাই চৰকাৰী স্কুলত পঢ়ে, তাতে চলিয়ে নাই, মাষ্টৰৰ গুৰুত্ব নাই, সেইখন স্কুল কি উন্নতি হ'ব। সকলো স্কুলত যি গুৰুত্ব নাই বুলি কোৱা নাই মই, কিছুমান স্কুলত আছে, কিছুমান স্কুলত নাই, কিছুমান মাষ্টৰ আছে, মই ক'লোঁ নহয়, স্কুলত ল'ৰা ছোৱালী পঢ়াব যায়, ঘৰৰ গৰুটোৱে পানী খাইছি না খোৱা নাই, আজি গৰুটোক লৈকে চাপ লৈ যাব লাগিব, সেই মাথা মাৰি থাকে স্কুলত। এইখিনিয়ে ক'লোঁ আৰু মই কি ক'ম, ইয়াৰ ওপৰত আপোনালোকে এটা মতামত জনাই থৈ যাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, ফ'ল' কৰি থৈ যাব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি থৈ, লাইক কমেণ্ট সকলোখিনি কৰি থৈ যাব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত মই সদায় প্ৰদান কৰি থৈ যাম।